নমস্কাৰ দ্য প্ৰাইম চলে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পাপুৰি আৰু আজিৰ দিনটোৰ সতকৈ চৰ্চিত বিষয় বুলি ক'লে দেখিবলৈ পোৱা গৈছে যে আজি কিছুদিন ধৰি যেটো এটা ডাঙৰ সমস্যা বিশেষকৈ বৰ্ডাৰলৈ সীমান্তক লৈ যে ডাঙৰ সমস্যা চলি আছিল তাৰ পাছতে সীমা সংঘাতৰ পিছত আজিৰ দিনটোত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ইতিমধ্যে টুইট যোগে এটা কথা ইতিমধ্যে জনাইছে যে সীমা সংঘাতৰ পিছত যি গোচৰ ৰুজু কৰিছিল সেই সমূহ গোচৰ প্ৰত্যাহাৰ কৰিছে অৰ্থাৎ যে এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছিল তাৰ মাজতে এই টুইটটো আমি দেখুৱাইছো স্ক্ৰীনত এই টুইট যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে জোৰামথাংগাই লাইলাপুৰত ৰক্তাক্ত সংঘৰ্ষৰ পিছত মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰিছিল তাৰ পিছত যেনে ধৰণে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল হিয়া আমি দেখুৱাই গৈছিল বিভিন্ন দল সংগঠন সেই স্থানলৈ গৈছিল তাত গৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰতিবাদ তাত হৈছিল বা এতিয়াও প্ৰতিবাদ চলি আছে অৰ্থনৈতিক প্ৰতিবাদ চলি আছে এই সকলোবোৰৰ অন্তত আজিৰ দিনটোত যেটো টুইট আহিছে সেই টুইটটো আমি দেখুৱাইছো যে যি প্ৰতিক্ৰিয়া সৃষ্টি হল তাৰ পৰিপ্ৰেক্ষিতত এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে জোৰামথাংগাই তাৰ স্বাৰ্থতে সকলো গোচৰ প্ৰত্যাহাৰ কৰা হয় বুলি মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আমি দেখুৱাইছো সেই টুইটটো যেটো টুইট আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু তাকে লৈ যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীও ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীও কৈছে যে আমি আগবাঢ়িব বিচাৰো বা আমি যেহেতু বৰ্তমান এটা ডেভেলপমেন্টৰ দিশত গৈ আছো গতিকে যদি এনেকুৱা ধৰণৰ চৰ্চালৈ আহে এটা শান্তি চৰ্চালৈ আহে এটা আলোচনাৰ মাজলৈ আহে তেতিয়া হলে আদৰণি জনাব কিন্তু আজিৰ দিনটোত সবাতোকৈ এই কথাটো এটা চৰ্চিত হৈছে যে জোৰামথাংগাই অৱশেষত এক প্ৰকাৰ ক'ব পাৰি যে টিঙৰ পৰা নামিছে সীমা সংঘাতৰ পিছত ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিছে টুইটাৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু আমি পুনৰ কৈছো লাইলাপুৰত যি ৰক্তাক্ত সংঘৰ্ষ হ'ল তাৰ পিছত যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীকে ধৰি আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰিছিল আৰু তাৰ পিছতে আজিৰ দিনটোত এই টুইটটো ইতিমধ্যে টুইট যোগে এই কথা কৈছে আৰু লগতে কৈছে যে এটা শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে গতিকে তাৰ বাবে এই ধৰণে এই সকলোবোৰ গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে যেহেতু যি ঘটনা সংঘটিত হৈ গ'ল বা 26 তাৰিখে এই গোচৰ ৰুজু কৰা হৈছিল 26 তাৰিখে এই গোচৰ ৰুজু কৰা হৈছিল জুলাই গতিকে সেই সকলো গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আৰু এইখিনি আমি আৰু এটা কথা উল্লেখ কৰিম যে অসম মিজোৰাম সীমা সমস্যা সমাধানক লৈ উত্তৰ পূৰ্বৰ সাংসদসকলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি উত্তৰ পূৰ্বৰ বিজেপি সাংসদসকলে সাম্প্ৰতিক পৰিস্থিতি আৰু সীমা সংঘাত সন্দৰ্ভত স্মাৰক পত্ৰ দাখিল কৰিছে বিষয়টো কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰিছে মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমক এই কথা উল্লেখ কৰিছে যে বৈদেশিক শক্তিও পৰিস্থিতি উত্তেজনা কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে প্ৰধানমন্ত্ৰী সকলো পক্ষৰ সহযোগত উত্তৰ পূৰ্বৰ সীমা সমস্যা সমাধান কৰা হ'ব বুলি আশ্বাস দিছে কিৰেণ ৰিজিজুৱে আৰু কি কৈছিল আমি আগবঢ়াই লম আৰু তাৰ পিছতে আমি আলোচনা কৰিম আমি কিছু সময় পাছতে আমি সংযুক্ত হম অনিৰুদ্ধ লস্কৰৰ সৈতে আমি সংযুক্ত হম আৰু এছ'চিয়েট এডিটৰ নীলয় ভট্টৰ সৈতেও আমি সংযুক্ত হম কিন্তু প্ৰথমতে কিৰেণ ৰিজিজুৱে কি কৈছিল সাক্ষাৎ কৰি অহাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীক হে আগবঢ়াই লৈছে आज पूर्वोत्तर राज्यों का भारतीय जनता पार्टी का जितना मेंबर ऑफ पार्लियामेंट है मैं खुद हमारे दिलीप सोइकिया जी पार्टी का राष्ट्रीय महामंत्री सोनोवाल जी और पूरे भारतीय जनता पार्टी का मेंबर ऑफ पार्लियामेंट जो लोकसभा राज्यसभा का है आदरणीय प्रधानमंत्री नरेंद्र मोदी जी से भेंट किया और जो अभी घटना चल रही है मिजोरम और असम का बीच में सीमा विवाद को लेकर के कुछ घटनाएं हुए हैं दुखद घटनाएं हुए हैं उसको लेकर के जो परिस्थिति पैदा हुआ है उसके बारे में लेकर के हमने प्रधानमंत्री जी को एक मेमोरेंडम दिया है हमने इस मेमोरेंडम में जिक्र किया कि सीमा विवाद जो है पुराने हैं वो सुलझने के लिए मिजोरम असम गवर्नमेंट कर रहे हैं लेकिन इस बीच में कांग्रेस पार्टी और कुछ पॉलिटिकल पार्टीज ने आग डालने का काम कर रहे हैं वो वायलेंस क्रिएट करने के लिए बहुत प्रोवोकेटिव स्टेटमेंट दे रहे हैं इंसाइटमेंट कर रहे हैं लोगों को उकसा रहे हैं और ऐसा तथ्य सामने में आया देश के बाहर विदेशों से भी कई चीजें सोशल मीडिया और बाकी चीजों में उनका हस्तक्षेप उनका इन्फ्लुएंस सामने में आया है उसका भी हम लोग नजर रखे हुए हैं कि बाहर से मिजोरम असम बॉर्डर लेकर के भारत से बाहर क्यों ये सब तथ्य है जो हमारे जो भाईचारा है एक सिस्टरली रिलेशन है अरुणाचल प्रदेश आसाम नागालैंड मणिपुर मेघालय त्रिपुरा सिक्किम
पूरे इतना अच्छा जो माहौल है इसको बिगाड़ने के लिए बाहर से जो जो काम कर रहे हैं उसको हम कंडेम कर रहे हैं। होम मिनिस्टर साहब से तो बात होते ही है और आज प्रधानमंत्री जी से हम लोग सारा एमपीज बीजेपी का एमपीज फॉर्मली बात किया और हमने अपना दिल का बात किया और हम नॉर्थ ईस्ट का एमपीज फोरम की ओर से भी हमने अपील किया हुआ है। हमारे पार्टी के एमपीज के माध्यम से भी पूरे नॉर्थ ईस्ट हम एकजुट में रहेंगे और हम कोई विवाद को लेकर के पूरा राष्ट्रीय स्तर पर जो हमारा छवि खराब कराने का कोशिश कर रहे हैं ये सफल होने नहीं देंगे। আৰু এয়া প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিছত এনেধৰণে মন্তব্য কৰিলে কিৰেণ ৰিজিজুৱে। কিন্তু আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত বিষয়টো হৈছে জোৰামথাংগাই ইতিমধ্যে যিসমূহ গোচৰ তৰিছিল সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিছে আৰু তাৰ ঠিক তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে মিজোৰামৰ সাংসদ কে ভানলাল বেনাৰ গোচৰ প্ৰত্যাহাৰ কৰিছে আৰু লগতে অসম আৰক্ষীক এই নিৰ্দেশো প্ৰদান কৰিছে। গতিকে দুই পক্ষৰ মাজত যি ধৰণৰ এটা আলোচনাৰ পৰ্যায়লৈ আগবঢ়াৰ দিশে গতি কৰা যেন বোধ হৈছে সেই সন্দৰ্ভত আমি আলোচনা কৰিম। এছ'চিয়েটেড এডিটৰ নিলয় ভট্টাচাৰ্য আমাৰ সৈতে আছে। নিলয় ভট্ট, সাম্প্ৰতিক যিটো পৰিৱেশ আজিৰ দিনটোত যিটো সবাতোকৈ চৰ্চিত বিষয় বুলি এক প্ৰকাৰ ক'ব পাৰি, আপোনাৰ সৈতে আলোচনা কৰিব বিচাৰিম। নিলয়। হয় পাপৰি, প্ৰথম কথাটো হ'ল যে এই গোটেই ঘটনাটো যদি আপুনি চাওঁ যে গোটেই ঘটনা চক্ৰত দুই পক্ষই ইজনে সিজনৰ ওপৰত আৰোপ লগাই আছিল যে একুজিশ্যন কাউণ্টাৰ একুজিশ্যন হৈ আছিল। পুলিচ পোষ্টত CRPF নিউট্ৰেল ফ'ৰ্চ দিয়াৰ পাছতো অভিযোগ আছিল যে মিজোৰাম ছাইডত আপোনাৰ মিজোৰাম পুলিচে আহি CRPFৰ লগত আছে, তেনেকুৱা আৰু প্ৰত্যাৰোপ চলি আছিলে। এইখিনিত অতিকৈ আৱশ্যকীয় বস্তুটো আছিল যে কেন্দ্ৰৰ হস্তক্ষেপ। কেন্দ্ৰৰ হস্তক্ষেপটো খুব দৰকাৰ আছিল। কেন্দ্ৰই এই গোটেই বস্তুটো নিজৰ হাতলৈ লৈ বস্তুটো বিবেচনা কৰি পেলাই এইটো এটা স্থায়ী সমাধানৰ ফালে আগবাঢ়িবলৈ কেন্দ্ৰৰ যিটো ৰোল সেইটো খুব ইম্পৰ্টেণ্ট আছিল। আৰু সেই মৰ্মে আজি উত্তৰ পূৰ্বৰ সকলো MP কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱালকে আদি কৰি সকলোৱে গৈ আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। মেমৰেণ্ডাম 4 পৃষ্ঠাৰ এখন মেমৰেণ্ডাম দিয়ে। মেমৰেণ্ডামত গোটেই বস্তু বিষয়খিনি তাত বিস্তাৰিতভাৱে লিখা আছে। আৰু লগতে আজি মিজোৰামৰ গভৰ্ণৰ ৰাজ্যপালে আজি অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰে। চ' সকলোৱে এই বস্তুটো কেন্দ্ৰক অৱগত কৰে আৰু মুখ্য প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োজনেই এই গোটেই পৰিস্থিতিটো এটা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ আশ্বাস দিয়ে। এই খুব আৱশ্যকীয় আছিলে, কাৰণ ইখন ৰাজ্যই আনটো ৰাজ্যৰ কথা শুনা নাছিল আৰু এটা ডাউটেৰে চাইছিল, সদায় এটা ছাছপিচিয়াছ এটা এটিটিউড আছিল। লগতে ট্ৰেভেল এডভাইজাৰী আছে যে অসমৰ মানুহক মিজোৰামলৈ যাবলৈ এটা সকিয়নি দিয়া হৈছিল যে তালৈ যাব নালাগে। আৰু সেইবাবে বহুত যিখিনি অত্যাৱশ্যকীয় বস্তু লৈ পেলাই ট্ৰাক লাইলাপুৰেৰে হৈ পেলাই মিজোৰামলৈ যায়, সেই ভয়তে সেই ট্ৰাকখিনি সেইফালে নগৈ ত্ৰিপুৰাৰে ঘূৰি যাবলগীয়া হৈছিল। আকৌ কৰিমগঞ্জত সেই ট্ৰাকখিনিক আজি অৱৰোধ কৰা হৈছিল কেইবা ঘণ্টাৰ বাবে। চ' সেই ইম্পাছেটো বহুত দীঘলীয়াকৈ টানিছিল। তো সেইটো খুব আৱশ্যকীয় আছিল। তাৰ মাজতে আজি এইটো আচলতে কালিয়ে তাৰ আৰম্ভণিটো হ'ল, যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছক কৈছিল যে মই বহুবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলোঁ, কিন্তু তেখেত যিহেতু কোৱাৰেণ্টাইন আছে, তেখেত ইনকমিউনিকেটিভ বা তেখেতৰ লগত যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা যোৱা নাছিল। আৰু তাৰ পাছতে মিজোৰামৰ ৰাজ্যসভাৰ সদস্যজন সাংসদজনৰ ওপৰত যি কেছ আছিল সেই কেছ প্ৰত্যাহাৰ কৰি লোৱা হৈছিল। তেখেতক কোৱা হৈছিল যে তেখেত যিহেতু সেই স্থানত নাছিল, ঘটনাস্থানত নাছিল, তো তেখেতৰ ডাইৰেক্ট ইনভলভমেণ্ট একো নাই। আৰু তেখেতে যি মন্তব্য কৰিছিল সেই মন্তব্য মানে এই এটা উত্তৰ পূৰ্বত এটা শান্তি যেন বিৰাজ হয়, এটা সপ্তাহ জোৰা এটা শ্বাসৰুদ্ধকৰ পৰিৱেশ সীমান্তত, বিশেষকৈ মিজোৰাম সীমান্তত। গতিকে সেই এটা সপ্তাহ জোৰা এটা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা বা যেনেকুৱা ধৰণে যিখিনি তাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, প্ৰতিক্ৰিয়া স্বৰূপে দেখিবলৈ পোৱা গ'ল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, অৰ্থনৈতিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, য'ত নেকি বিভিন্ন আৰু বা অভিযোগ প্ৰতি অভিযোগ আছে। সাধাৰণতে যিসমূহ দল সংগঠনে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে যে ত্ৰিপুৰাৰ পৰা কিছু যি পণ্য সামগ্ৰী সেয়া মিজোৰামলৈ নিয়া হৈছে। গতিকে এই যিটো ভিতৰুৱাভাৱে যিখিনি চলি আছে তাৰ মাজতে এই এসপ্তাহ জোৰা শ্বাসৰুদ্ধকৰ এটা পৰিস্থিতিৰ পাছত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এটা আলোচনাৰ মাজলৈ আহিব বিচাৰিছে কেৱল শান্তিৰ বাবে। পোনপটীয়াকৈ এইটোৱেই নে মেছেজ, এইটোৱেই নে? হয় পাপৰি,
না পাপৰি হয় কাৰণ চাওক দুখন ৰাজ্য দুটা দেশ নহয় দুখন ৰাজ্যৰ মাজত ইমান সংঘাত হোৱাৰ পাছত এটা সমাধান লাগে কাৰণ দুই ৰাজ্যৰ মানুহ প্ৰভাৱিত ইখন ৰাজ্যৰ মানুহ সিখন ৰাজ্যলৈ যাবলগীয়া হয় আৰু দুইখন প্ৰতিবেশী ৰাজ্যৰ মাজত এনেকুৱাকৈ সংঘাত কেতিয়াও থাকিব নালাগে আৰু তাৰ এটা সমাধান আজিৰ যুগত ইমান দীঘলীয়া হ'ব নালাগে এতিয়া এই নাগালেণ্ডত যি চুক্তি স্বাক্ষৰ হ'ল তাৰ পিছত কিন্তু বহু পথ প্ৰশস্ত হ'ল যে এনেকুৱা এটা সম্ভাৱনীয়তা দেখা দিয়া গ'ল যে এনেকুৱাকৈ এটা সমাধান উলিয়াব পাৰি আৰু তাৰ পাছত আপোনাৰ যদি মিজোৰামৰ টুৰিজিম আৰু স্পৰ্টছ মিনিষ্টাৰ ৰবাৰ্ট ৰয়টেৰ যি টুইট চাই তেখেতে আজি টুইটৰ মাৰফতত অসম চৰকাৰক আহ্বান কৰিছিল যে এই যি ট্ৰেভেল এডভাইজাৰী আছে সেই ট্ৰেভেল এডভাইজাৰী প্ৰত্যাহাৰ কৰা হয় চিফ ছেক্ৰেটাৰী দুইজনে ইউনিয়ন হোম ছেক্ৰেটাৰীৰ লগত বহি পেলাই যিখিনি কথাত MHA আণ্ডাৰত যিখিনি কথাত সন্মতি হৈছিল সেই বিষয়বস্তুবোৰ যেন প্ৰযোজ্য কৰা হয় আৰু ট্ৰেভেল এডভাইজাৰীটো প্ৰত্যাহাৰ কৰা হয় আৰু যি ইকনমিক ব্লকেড এটাৰ পৰিস্থিতি আহিছে সেইটো যেন উঠাই লোৱা হয় কাৰণ মিজোৰামখন এটা লেণ্ডলক ষ্টেট চাৰিওফালেদি অকল তাৰ মাটি আছে ভূমি আৰু এই ভূস্থলেৰেই মানে যি কমিউনিকেশ্যন আছে সেইটো কৰিব লাগে অসমেদি চাই যদি অসমেদি দুটা ৰুট আছে এটা হ'ল লাইলাপুৰেদি আপুনি যাব লাগিব এটা হ'ল বাজাৰচৰাদি আপুনি সেইটো যি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আছে সেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মাজেদি যাব লাগিব আৰু ত্ৰিপুৰাদি যদি চাই ত্ৰিপুৰাদি তিনিটা ৰাস্তা আছে এটা হ'ল ধৰমচৰা আছে ধৰমচৰাৰে আপুনি আইজল মামিত ডিষ্ট্ৰিক্টৰে আইজল পাবগৈ পাৰি আৰু এটা আছে লামপুই ডিষ্ট্ৰিক্টত সেইটো দুটা হিল ডিষ্ট্ৰিক্টত দুটা ৰাস্তা আছে সেইটো বহুত দূৰ হৈ যায় চ' এনেকুৱা এটা পৰিস্থিতিত এখন ৰাজ্যত যেতিয়া এই কোভিড পৰিস্থিতিত লকডাউনৰ পৰিস্থিতিত যদি কমিউনিকেশ্যনটো চাৰিওফালেদি বন্ধ হৈ যায় তেতিয়া নিশ্চয়কৈ বহুত বস্তুত তাত প্ৰভাৱ পৰে এতিয়া বৰ্তমান গেছৰ চিলিণ্ডাৰ ছাপ্লাই ত্ৰিপুৰাৰ ফালেদি হৈ আছে হয় মই নীৰৱ ভট্ট অকণমান আপোনাক ৰখাম আপুনি লাইনতে থাকক আমি এইখিনি কথা আলোচনা কৰিম কিন্তু এবাৰ আমি অনিৰুদ্ধ লস্কৰৰ ওচৰলৈও যাম আৰু অনিৰুদ্ধ লস্কৰ আপোনাৰ পৰা আমি এই মুহূৰ্তত জানিব বিচাৰিম যিহেতু যিখিনি পৰিৱৰ্তন অহা দেখিবলৈ পোৱা গ'ল এটা সপ্তাহৰ পিছত সম্পূৰ্ণ এটা সপ্তাহ অতিক্ৰম কৰাৰ পিছত কিন্তু জোৰামথাংগাই আমি যদি ক'ব পাৰোঁ যে অসমীয়া টিঙৰ পৰা নামিল বুলিয়ে ক'ব পাৰি যি কি নহওক এটা সপ্তাহ ল'লে এটা সপ্তাহৰ পিছত তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নিজৰ কথাখিনি ক'লে তেওঁ টুইট যোগে ক'লে যিহেতু যি গোচৰ ৰুজু কৰা হৈছিল সেয়া ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে তাৰ মাজতে অনিৰুদ্ধ আৰু এটা কথা জানিব বিচাৰিম আজি যিহেতু আছুৰ এটা দলো তাত উপস্থিত হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পাতালত সংঘৰ্ষত আহত আৰক্ষী জোৱানক সাক্ষাতো কৰিছিল গতিকে এইখিনি কথাও কিছু আপোনাৰ পৰা জানিব বিচাৰিম আৰু বৰ্তমানৰ তাৰ পৰিৱেশ পৰিস্থিতিৰ কথাও কিছু আপোনাৰ পৰা আপডেট হিচাপে জানিব বিচাৰিম অনিৰুদ্ধ লস্কৰ আপুনি অলপ আগত শুনিছো যি আমাৰ নিলয় ভট্টই যিটো ক'লে যে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে মিজোৰামত 7 দিন হ'ল 7 দিন তাতে হাহাকাৰ হৈ গৈছে এতিয়া আমি তোমাক কওঁ যে আজিৰ দিনত ফিল্টাৰৰ পৰা এটা স্পাইচ জেট প্লেন উৰা মাৰিছে লেংপুই এয়াৰপৰ্ট আইজলত গৈ পালে তাতে 711 কেজি সামগ্ৰী লৈ গৈছে এনেদৰে পৰিস্থিতি যিমানখিনি পেট্ৰল পাম্প আছে তাতে নো ডিজেল নো পেট্ৰলৰ বেনাৰ লগোৱা এই পৰিস্থিতি আমি আজিও ৰাজ্য লাইলাপুৰ গৈছো এই স্থানত ব্লাষ্ট ফায়াৰিং হৈছিলে সেই স্থানতো গৈছো বহুত মানুহৰ লগত কথা পাতিছো ট্ৰাক তাতে ৰখা আছিলে ড্ৰাইভাৰকো সুধিছো আপোনালোকে কিয় নাযায় এইবিলাকে এটাই মনৰ কথা কোনে ইয়াতে ইকনমিক ব্লকেট পোৱা নাই কোনো ৰাজ্য চৰকাৰৰ কোনো ষ্টেটমেণ্ট দিয়া নাই কি আপোনালোকে ইকনমিক ব্লকেট কৰিব লাগিব কিন্তু ড্ৰাইভাৰে নিজে কৈছে আমি কেনেদৰে যাম ভিতৰত আমাৰ কোনো ইয়াতে ছেফটি কোনে দিব এনেদৰে এটা পৰিস্থিতি এই বস্তুটো গম পাইছে জোৰামথাংগা চিফ মিনিষ্টাৰ জোৰামথাংগা গম পাইছে এইটো গম পোৱাৰ পিছতে এই ফাৰ্ষ্ট ষ্টেপ যিটো এতিয়া হ'ল এই ৰাস্তাতেই যিমানখিনি বস্তু আছে লাগিব অহা যোৱাৰ ক্ষেত্ৰত অসমৰ লগত এটা শান্তি আনিবই লাগিব আৰু যিটোৰ কাৰণে এই পৰিস্থিতিটো ইয়াতে হৈছে আৰু যিটো আপুনি কথা ক'লে আছুৰ দল আজি এটা লেণ্ডশ্লাইড হৈছিল আপুনি জানে গম পায় মেঘালয় সোণাপুৰত এটা লেণ্ডশ্লাইডৰ কাৰণে 8 ঘণ্টা তাতে আহিব পৰা নাই আজি দুপৰীয়া আহি পালে চিন্তা দুপৰীয়া অহাৰ পিছত ফাৰ্ষ্ট এইবিলাকে জৱান 6 এপি বেটেলিয়ান শামসুন্দৰ ঘৰত গৈছে তাতে পৰিয়ালৰ লগত মিলিত হোৱাৰ কাৰণে তাৰপিছত শিলচৰ মেডিকেল কলেজ আহি যিমানখিনি আহত জৱান আছিলে আছাম আৰক্ষী দলৰ এইবিলাকৰ লগত মিলি আমাক প্ৰেছ ব্ৰিফিঙতো যিটো আমাৰ শংকৰজ্যোতি বৰুৱা জেনেৰেল ছেক্ৰেটাৰী আছু ক'লে যে কেন্দ্ৰ চৰকাৰে এই সমাধান কৰিবই পাৰিব আৰু কেন্দ্ৰ চৰকাৰে দায়ী এই পৰিস্থিতিৰ কাৰণে
পাপৰি নিশ্চয় অনিৰুদ্ধ আপুনি লাইনত থাকক আমি আৰু কিছু কথা পাতিম আৰু আপুনি যিখিনি কথা ইতিমধ্যে ক'লে তাত মই নিলয় ভট্ট আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আপুনি কৈছে যে যিটো পৰিস্থিতি হৈছে যিকেইটা ৰুট যিহেতু যি ধৰণে যাব লাগিব বা যি ধৰণে অৰ্থনৈতিক অৱৰোধ দেখিবলৈ পোৱা গ'ল অনিৰুদ্ধ লস্কৰে ইতিমধ্যে কৈছে যে তাত যিসকল চালকে সেইফালেদি যাবলৈ তেওঁলোকে ভয় কৰিছে তেওঁলোকে সুৰক্ষিত নহয় বুলি কৈছে গতিকে এনেকুৱা কিছুমান এনেধৰণৰ এনেকুৱা সমস্যাৰে হয়তো আৱৰি ধৰিছে যাৰ ফলত এটা সপ্তাহত তেনেধৰণৰ কোনো ষ্টেপ নোলোৱাৰ পিছত আজি এনেকুৱা এটা ষ্টেপ লৈ ল'লে যে যেন এটা আলোচনাৰ মাজেৰে এটা শান্তি সম্প্ৰীতিৰ মাজেৰে আগবাঢ়িব বিচাৰিছে নিশ্চয় হয় নিশ্চয় অনিৰুদ্ধ আপুনি অকণমান লাইনত থাকক অনিৰুদ্ধ মই আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম নিলয় ভট্ট হয় চাওক এই আজি শেহতীয়া যি জোৰামথাংগাৰ টুইট সেই টুইটত তেখেতে টুইটযোগে জনাইছে যে তেখেতৰ পুলিচক আৰু তেখেতৰ গৃহ সচিবক তেখেতে জনাইছে যে অসমৰ পুলিচৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা অসমৰ সকলো পুলিচৰ বিৰুদ্ধে যি FIR আছিলে কেছ আছিলে সেই কেছখিনি প্ৰত্যাহাৰ কৰিব দিয়া হৈছে এইটো এটা খুব ভাল পদক্ষেপ এইটোৱে সূচাইছে যে দুই ৰাজ্যই এই সংঘাতটো আৰু আগুৱাই লৈ যাব বিচৰা নাই এতিয়া কথাটো হ'ল যে আমি আজি ত্ৰিপুৰা ধৰ্মচৰাত যেতিয়া আমি দুজনমান ট্ৰাক ড্ৰাইভাৰক আমাৰ তাৰ সংবাদদাতাই যেতিয়া সুধিছিলে তেখেতে কৈছিলে যে মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু গুৱাহাটীৰ পৰা মই প্ৰায় 300 কাৰ্টুন কণী আৰু লগতে মাংস লৈ আহিছোঁ এতিয়া মই কোন বাটেৰে যাম মই উমান পোৱা নাই মোক সবে ক'লে যে সকলোৱে ক'লে যে ধৰ্মচৰা দি যাওক ধৰ্মচৰা দি প্ৰায় 170 কিলোমিটাৰ তাত সেই লুংগাই নদীখনৰ ইফাৰে মিজোৰাম ইফাৰে অসম ত্ৰিপুৰা চ' সেই দলংখনে পাৰ হৈ প্ৰায় 170 কিলোমিটাৰ গ'লে এই মামিত জিলাৰ মাজেদি গ'লে আপোনাৰ এই আইজল পাবগে চ' আজিলৈকে তেখেতসকলে সেই ৰাস্তাৰে গৈ পোৱা নাই যিহেতু লাইলাপুৰেদি আটাইতকৈ সহজ আৰু আটাইতকৈ চমু ৰাস্তা আৰু শিলচৰেদি গৈ পেলাই কাছাৰ ডিষ্ট্ৰিক্টৰ মাজেদি লাইলাপুৰেদি প্ৰায় গাড়ী মটৰ অহা যোৱা কৰে এতিয়া এনেকুৱা এটা পৰিস্থিতি অহাটো কোনো বাঞ্ছনা নকৰে কোনো ৰাজ্যৰ চৰকাৰে বাঞ্ছনা নকৰে বিশেষকৈ অসমে কেতিয়াও এইটো বাঞ্ছনা কৰে আৰু অসমে কোনো ইকনমিক বা অৰ্থনৈতিক তাত অৱৰোধ কোনো দিন দিয়াই নাই অকল এটা ট্ৰেভেল এডভাইজাৰী আছিল যে অসমৰ মানুহক মিজোৰামলৈ যাবলৈ সতৰ্ক কৰি দিয়া হৈছিল যিহেতু পৰিস্থিতি তাত বৰ ভাল নহয় আৰু তাত থকা মানুহসকলক নন মিজো মানুহসকলক সতৰ্ক কৰি দিছিলে যে বাহিৰলৈ ওলালে নিজৰ দায়িত্ব বুজি নিজৰ পৰিৱেশ বুজি তাত স্থিতি বুজি বাহিৰলৈ ওলাব তো এনেকুৱা এটা পৰিস্থিতিত যেতিয়া কেন্দ্ৰীয় চব আপোনাৰ এইটো বিষয় লৈ পেলাই শ্বিলঙত যেতিয়া গৃহমন্ত্ৰী আহিছিল তাতে এটা বিস্তাৰিতভাৱে চৰ্চা হৈছিল যেহেতু এই বৰ্ডাৰ ইছ্যুটোৰ কথা চৰ্চা কৰিবলৈ তালে অমিত শ্বাহ ডাঙৰীয়া আহিছিল আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী তাত আছিল কনৰাড চাংমাৰ লগত এদিন আগেই বা 23 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এলানি তাত আলোচনা হয় আৰু পৰৱৰ্তী আলোচনা 6 তাৰিখে গুৱাহাটীত আছে চ' এই যি মিজোৰাম আৰু অসমৰ পৰিস্থিতি ইয়াৰ কিন্তু প্ৰভাৱ এই যিখিনি আলোচনা হৈ আছে নাগালেণ্ডৰ লগত আলোচনা হৈ আছে অৰুণাচলৰ লগতো হৈ আছে ইফালে মেঘালয়ৰ লগত হৈ আছে মেঘালয় আৰু অসমৰ মাজত এনেকুৱা এটা 12টা স্থান আছে যি স্থানত বিবাদ আছে যি স্থানত এনক্ৰচমেণ্টৰ কথা আছে চ' সেইখিনিৰ ওপৰতো প্ৰভাৱ আছে চ' এই মিজোৰাম আৰু অসমৰ যি আজি কেইবা দশক ধৰি এটা সমস্যা চলি আছে সেই সমস্যাটোৰ সমাধানৰ ফালে আগুৱাই যাবই লাগিব আৰু এই সমাধানৰ বাবে প্ৰথম পদক্ষেপটো নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছিল আৰু তাৰপিছত কেন্দ্ৰৰ যি কৰিবলগীয়া আছিল যিখিনি আলোচনা কৰিবলগীয়া আছিল সেইখিনিৰ পিছত আজি জোৰামথাংগাৰ টুইটটোৱে কিন্তু সূচাইছে যে লাহে লাহে হয়তো একেবাৰে খুব সোনকালেই নাগালেণ্ডৰ নিচিনা এখন চুক্তি আমি দেখা নাপাবও পাৰোঁ এটা ষ্টেটাছ কো তাত মেইনটেইন হ'ব ছেটেলাইটৰ মাৰফতে যিখিনি ইমেজ দেখা যাব সেইখিনি ছবিত যিখিনি এনক্ৰচমেণ্ট আছে বা যিখিনি ঠাইলৈকে অসম এতিয়ালৈ বৰ্তমান অসমৰ পোষ্ট আছে আৰু যিখিনি ঠাইলৈকে মিজোৰামৰ পোষ্ট আছে সেই তেনেকুৱা সেই বস্তুটো ষ্টেটাছ কোটো মেইনটেইন হ'ব আৰু তাৰপিছত পৰৱৰ্তী আলোচনা
দুই পক্ষৰ মাজত হ'ব নিশ্চয়কৈ তাৰ মাজত চেণ্ট্ৰেল ইণ্টাৰভেনশ্যনো খুব প্ৰয়োজনীয় এটা কথাটো হ'ল যে এই আলোচনাখিনি কেনেকুৱাকৈ হ'ব কি হ'ব যিহেতু এই আলোচনাৰ এতিয়াও সেই তাৰ মানুহ যিখিনি আছে যিসকল মানুহ তাত আছে বসবাস কৰি দুইফালে সেই মানুহখিনি কিন্তু এতিয়াও খুব শংকাত আছে কাৰণ এনেকুৱা সংঘাত আকৌ কেতিয়া হ'ব পাৰে কাৰণ ইয়াৰ সেই 2020 প্ৰায় 3-4টাকৈ গ্ৰেনেড ব্লাষ্ট হ'ল স্কুল জ্বলাই দিয়া হৈছে এটা যেতিয়া নতুনকৈ যেতিয়া স্কুল খোলা হ'ব সেই যিটো স্কুলত অগ্নিসংযোগ কৰা হৈছিল সেই স্কুলৰ ল'ৰা ছোৱালীখিনি ক'ত পঢ়িব সেই তাৰ পাছত এই যি 509 স্কুৱেৰ কিলোমিটাৰ এখন হাবিৰ ইণ্টাৰিম ফৰেষ্টৰ কথা কৈছোঁ সেই ফৰেষ্টত যিখিনি এনক্ৰ'চমেণ্ট হৈছে অসম চৰকাৰে যেনেকৈ কৈছে যে প্ৰায় 7-8 কিলোমিটাৰলৈকে এনক্ৰ'চমেণ্ট হৈছে সেই এনক্ৰ'চমেণ্টৰ মানুহখিনি কেনেকুৱাকৈ তাৰ পৰা উঠাই নিয়া হ'ব বা উঠি যাবনে নাই সেইখিনি কিন্তু আলোচনাখিনি অলপ সময় লাগিব ইমান তাৎক্ষণিকভাৱে একো নহয় কিন্তু নিশ্চয়কৈ যি পদক্ষেপ আজি লোৱা হৈছে দুজন মুখ্যমন্ত্ৰীৰ সেইটো কিন্তু মানে সেইটো দ্যাট ইজ এপ্ৰিচিয়েবল এটা গঠনমূলক পদক্ষেপ হয়তো লোৱা হ'ব মই নিলয় ভট্ট আপোনাক ধন্যবাদ জনাইছোঁ অনুৰোধ লস্কৰ ধন্যবাদ জনাইছোঁ আৰু ক'ব পাৰি যে আজিৰ দিনটোত যি এটা সিদ্ধান্ত লৈছে নিশ্চয় সকলোৰে সুবিধাসন্মতভাৱে বা সপক্ষে লৈছে ইয়াৰ পূৰ্বে যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মোৰ বিৰুদ্ধে গোচৰ তৰিলে সমস্যা নাই মোক মাতিলে উপস্থিত হ'ম গোচৰ তৰাৰ পাছতে তেওঁ এনেধৰণে স্পষ্টভাৱেৰে জনাইছিল আৰু পৰৱৰ্তী সময়ত আৰু সম্পূৰ্ণ এটা সপ্তাহৰ পিছত আজি আমি পুনৰ কৈছোঁ যে জোৰামথাংগাই এটা টুইট কৰে আৰু সেই টুইটটোত তেওঁ ইতিমধ্যে এক প্ৰকাৰ এটা আলোচনাৰ মাধ্যমেৰে যোৱা কথাই তেওঁ কৈছে আৰু লগতে কৈছে যে যিসমূহ গোচৰ তৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সেই সকলো গোচৰ বা আৰক্ষীৰ বিৰুদ্ধে যি গোচৰ তৰিছিল সেই সকলো গোচৰ উঠাই ল'ব আৰু তাৎক্ষণিকভাৱে ইতিমধ্যে আমিও কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে যিখিনি গোচৰ তৰা হৈছিলে সেয়া উঠাই লোৱাৰ কথা ইতিমধ্যে জনাইছে যি কি নহওক এটা হয়তো ভাল পথেৰে আগুৱাইছে এই আলোচনা ধন্যবাদ দুয়োগৰাকীকে আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু যিহেতু দ্য প্ৰাইম শ্ব'ত আমি সাধাৰণতে কেইবাটাও এটা দিনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি বাছি লওঁ বা যিটো চৰ্চিত বিষয় সেই বিষয়টো আমি বাছি লওঁ কিছু সময় পূৰ্বে আমি মিজোৰাম অসমৰ সীমান্ত সমস্যাৰ সন্দৰ্ভত আমি আলোচনা কৰিলোঁ আৰু এবাৰ আমি আহিম যে যিহেতু এখন নতুন SOP পুনৰ ওলাইছে আৰু এই SOP মতে 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খোলা হ'ব গতিকে কিছু পৰিমাণে এটা সকাহ পোৱা বুলি এক প্ৰকাৰ ক'ব পাৰি পৰিস্থিতি যদি একেদৰে থাকে আন্তঃজিলা যাতায়াত খোলা হ'ব গোলাঘাট লখিমপুৰৰ বাদে সকলো জিলাতে সান্ধ্য আইন শিথিল কৰা হ'ব গোলাঘাট লখিমপুৰত 1 বজালৈকে দোকান পোহাৰসমূহ খোলা থাকিব আন সকলো জিলাত বিয়লি 5 বজাৰ পৰা কাৰফিউ থাকিব আন সমূহ জিলা বিয়লি 4 বজালৈকে খোলা থাকিব দোকান পোহাৰ বাকি একেই থাকিব গোলাঘাট আৰু লখিমপুৰৰ কথা আমি কৈছোঁ আৰু লগতে পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈকে কাৰফিউ কিছু শিথিল কৰা হ'ব আৰু এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভাষ্য প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত জনাইছে সমান্তৰালভাৱে বিদ্যালয় খোলা সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা ভাষ্য প্ৰদান কৰিছে আমি আগবঢ়াম কি কৈছিল আমি সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছোঁ সকলো জিলাতে 4টাৰ পৰা 5টালৈকে 4টাত কাৰফিউ দোকান বন্ধ হ'ব 5টাত কাৰফিউ হ'ব খালি লখিমপুৰ আৰু গোলাঘাট জিলা 1 বজালৈকে দোকান খুলিব 2 বজালৈকে বন্ধ থাকিব এই পৰিৱেশ যদি মেইনটেইন হয় অহা 7 তাৰিখে আমি গধূলি 6 বজালৈকে জিলাসমূহ মুকলি কৰি দিয়াৰ চিন্তা আমি ৰাখিছোঁ আৰু 7 দিন আমি পৰ্যালোচনা কৰিম অহা সোমবাৰে আমি 6 বজালৈকে খুলি দিয়াৰ বাবে চেষ্টা কৰিম আৰু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো আমি খুলি দিম স্কুলৰ গোটেই খোলাটো এইটো কোনো আইন শৃংখলা কাৰণত আমি বন্ধ ৰখা নাই বেমাৰ আজাৰৰ কাৰণে গতিকে জীৱনৰ নিৰাপত্তাটো আটাইতকৈ ডাঙৰ কথা কিন্তু ফাইনেল ইয়াৰ ক্লাছবিলাক পোষ্ট গ্ৰেজুৱেট ফাইনেল ডিগ্ৰী ফাইনেল হায়াৰ ছেকেণ্ডেৰী ফাইনেল আৰু ক্লাছ 10 এই 4টা আমি 1 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰোঁ নেকি তাৰ ওপৰত আমি দৃষ্টি ৰাখিম কিন্তু যদি কোভিড বাঢ়ি যায় বা থাৰ্ড ৱেভ ধৰণৰ হয় তেতিয়াতো আমি ৰিস্ক ল'ব নোৱাৰোঁ কিন্তু আজিৰ দৰে যদি পৰিৱেশ থাকে
তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ, ডিগ্ৰী ফাইনেল ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আৰু ক্লাছ 10 এই 4টা শ্ৰেণী আমি 1 ছেপ্টেম্বৰৰ পৰা খুলি দিম বুলি মনত ভাবি ৰাখিছোঁ। আৰু নতুন এছপি সন্দৰ্ভত আমাক জনাব ঋতিক কৌশিক আমাৰ সৈতে আছে আৰু সমান্তৰালভাৱে যেহেতু আমি গোলাঘাট আৰু লখিমপুৰৰ কথা কৈছোঁ গতিকে আমাৰ সংবাদদাতা দেৱাশিষ আছে সৰুপথাৰৰ পৰা আৰু আনহাতে লখিমপুৰৰ পৰা সঞ্জীৱ লাহন থাকিব। এই মুহূৰ্তত ঋতিক আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰথমতে নতুন এছপি যেহেতু ওলাইছে আন্তঃজিলাৰ কথা আহি পৰিছে কিছু পৰিমাণে সকাহ বুলিও এক প্ৰকাৰ ক'ব পাৰি গতিকে এই সন্দৰ্ভত আপোনাৰ পৰা আমি জানি ল'ম। পাপৰি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখো কৰিছে আজি যেতিয়া তেওঁ দৰং জিলাত তেওঁ বৰঙাজুলি সত্ৰত তেওঁ গৈছিল তাত কোৱা হৈছে যে 16 তাৰিখৰ পৰা অসম চৰকাৰে বা ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগে এইটো চেষ্টা কৰিব যে 16 তাৰিখৰ পৰা আন্তঃজিলা যি যাতায়াত আছে সেই যাতায়াত তেওঁলোকে খুলি দিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়াও দুখন জিলা যিত এতিয়াও অসম চৰকাৰৰ ফালৰ পৰা যি আন জিলাসমূহতকৈ বেছি নিষেধাজ্ঞা তাত আছে। যিহেতু গোলাঘাট আৰু যি লখিমপুৰ জিলা আছে তাত 1টা বজালৈকেহে দোকান খুলিব পাৰিব। আজিলৈকে তাত আপোনাৰ টোটেল কণ্টেইনমেণ্ট কাৰফিউ চলি আছিল সেই দুখন জিলাত আৰু সেই কাৰফিউ তেওঁলোকে উঠাই দিছে আৰু 1টা বজালৈকে তাত দোকান পোহাৰ খুলিব, 2টা বজাৰ পৰা তাত কাৰফিউ আহিব। আৰু আন যিসমূহ জিলা আছে ৰাজ্যৰ আন জিলাসমূহ তাত 4টা বজালৈকে দোকান পোহাৰ খুলিব আৰু 5টা বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব। কিন্তু এই সপ্তাহটো যোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে 6টা বজাৰ পৰা 6টা বজালৈকে এই যি বজাৰ খোলা বা কাৰফিউটো 6টা বজাৰ পৰা 1 ঘণ্টা আৰু কাৰফিউটো বঢ়াই দিয়াৰ চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু তাৰ সমান্তৰালভাৱে পৰীক্ষাৰ কথা কোৱা হৈছিল বা বিদ্যালয়সমূহ খোলাৰ কথা যেতিয়া প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 4টা ক্লাছ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীৰ যি শেষ ছেমিষ্টাৰটো আছে বা ডিগ্ৰীৰ শেষ ছেমিষ্টাৰটো আছে বা দ্বাদশ শ্ৰেণী আছে বা 10ম শ্ৰেণীৰ যিখিনি পৰীক্ষাতে এই 4টা ক্লাছৰ বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহ ক্লাছসমূহ খোলাৰ কাৰণে 1 ছেপ্টেম্বৰৰ পৰা অসম চৰকাৰে চেষ্টা কৰিব যদি কোভিডৰ যি হাৰ আছে সেই হাৰ কমি যায়। কিন্তু এতিয়া আজি নতুন এছপি আহিল তাত কোৱা হৈছে যে যিসমূহ গোলাঘাট আৰু লখিমপুৰ জিলা বাদ দি আন যিসমূহ জিলা আছে তাত 4টা বজালৈকে দোকান পোহাৰ অফিচ কাৰ্যালয় সকলো খোলা থাকিব আৰু 5 বজাৰ পৰা কাৰফিউ থাকিব পুৱা 5 বজালৈকে। আৰু তাৰ সমান্তৰালভাৱে লখিমপুৰ আৰু গোলাঘাট জিলাত থাকিব 1টা বজালৈকে সকলো দোকান পোহাৰ খোলা থাকিব আৰু তাৰপিছত 2 বজাৰ পৰা যি কাৰফিউ আছে সেই কাৰফিউটো থাকিব তাত। নিশ্চয় ঋতিক এইখিনি আপুনি ইতিমধ্যে জনাইছে যে ক'ত কেনেকৈ কিমান সময়লৈকে কাৰফিউ থাকিব আৰু লগতে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো কেনেধৰণে শিথিল কৰা হ'ব গতিকে এই সকলোবোৰ কথা ইতিমধ্যে আপুনি আমাক জনালে। আমাৰ সৈতে লখিমপুৰৰ পৰা সঞ্জীৱ আৰু সৰুপথাৰৰ পৰা আমাৰ সৈতে দেৱাশিষ থাকিব। কিন্তু এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ব লাগিব। निर्माण पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है my turn फ्लेक्सिबल my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি কৈছোঁৱে যে মঙলবাৰৰ পৰা যিহেতু নতুন এছঅপি প্ৰযোজ্য হ'ব। কিন্তু এইখিনিতে অহা এটা ব্ৰেকিং নিউজ এইখিনিতে কৈ দিছোঁ কাৰণ আমি যিহেতু সীমান্তৰ কথা পাতি আছিলোঁ আমি যিহেতু কৈ আছিলোঁ যে যিসমূহ গোচৰ মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিল বাতৰিছিল সেই গোচৰসমূহ উঠাই দিয়া হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা টুইট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা যিটো টুইট তাত কোৱা হৈছে যে মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালক 5 আগষ্টত যেহেতু বৰ্ডাৰলৈ পঠোৱা হ'ব তাত যেনেধৰণে কমিট কৰা হৈছে বা যেনেধৰণে শান্তি আলোচনাৰ কথা কোৱা হৈছে তাত গৈ তেনেধৰণে এটা আলোচনাৰ মাজেৰে আগবঢ়াৰ কথা ইতিমধ্যে কোৱা হৈছে। এইটো শেহতীয়া টুইট অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। যি কি নহওক আমি আমাৰ বিষয়লৈ আহিম এতিয়া। যেহেতু এছঅপি নতুন এছঅপি মঙলবাৰৰ পৰা প্ৰযোজ্য হ'ব গতিকে আমি সেই সন্দৰ্ভত পাতিম। আমাৰ সৈতে সৰুপথাৰৰ পৰা দেৱাশিষ আছে। দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ। দেৱাশিষ আপোনাৰ পৰা আমি জানি ল'ম
যে যেহেতু গোলাঘাটত কোৱা হৈছে যে 1 বজাৰ পৰা এতিয়া দোকান পহাৰসমূহ খোলা হ'ব আমি গোলাঘাটৰ বা সৰুপথাৰৰ ৰাইজৰ যিসমূহ সমস্যা বিশেষকৈ শ্ৰমিক পৰ্যায়ৰ যে সকলো তেওঁলোকৰ সমস্যা সন্দৰ্ভত আমি বহুবাৰ অৱগত কৰিছিলোঁ গতিকে আজি দিনটো তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম কি কয় সাধাৰণ ৰাইজে আৰু কিছু সময় পাছত আমি সঞ্জীৱৰ ওচৰলৈ যাম প্ৰথমতে দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাপুৰি আজি যিখন নতুন এছঅপি ঘোষণা কৰা হ'ল আৰু এছঅপিত পুৱাৰ পৰা 1 বজালৈকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা আছে কিন্তু এটা কথা কওঁ যে 2টা বজাৰ পৰা যদিও কাৰফিউ হ'ব কিন্তু 5 বজালৈকে সন্ধিয়া 5 বজালৈকে গ্ৰছাৰী দোকানবোৰ গেলামালৰ দোকান শাক পাচলিৰ দোকান আৰু যিসমূহ পশু খাদ্য দোকান আছে সেইখিনি গধূলি সন্ধিয়া 5 বজালৈকে খোলা অনুমতি প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত আজি 26 দিন ধৰি যি কণ্টেইনমেণ্ট জোনত আছিল গোলাঘাট সেই 26 দিনৰ পিছত আজি কিছু সকাহ পাইছে গোলাঘাটৰ ৰাইজসকলে কাৰণ কৃষিজীৱী ৰাইজসকল যথেষ্ট কষ্ট সন্মুখীন হৈছিল যেহেতু 26 দিনকৈ সময় তেওঁলোকে কণ্টেইনমেণ্টত থাকিবলগীয়া হৈছিল 24 ঘণ্টা কাৰফিউ মাজত থাকিবলগীয়া হৈছিল আৰু সৰু সুৰা যিসমূহ ব্যৱসায়ী আছিলে খাতি খোৱা লোক আছিল তেওঁলোকে যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছিল আৰু তাৰ ফলত আজি যথেষ্ট সকাহ দিছে আৰু মোৰ ওচৰত বৰ্তমান আছে সৰুপথাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ এজন বিষয়ববীয়া মই তেওঁৰ সভাই পোনে জানিব বিচাৰিছোঁ কওকচোন আজি এখন নতুন এছঅপি দিয়া হ'ল তাৰ পৰা যথেষ্ট সকাহ পোৱা হ'ব গোলাঘাট জিলা কি ক'ব এই মুহূৰ্তত নিশ্চয় এইটো সকাহ পাব আজি সাধাৰণকৈ কোভিডত যিটো চৰকাৰে এছঅপি বলবৎ কৰিছিলে আৰু কণ্টেইনমেণ্ট জোন কৰি মানুহক সংক্ৰমণৰ পৰা আবদ্ধ কৰিবলৈ যিটো অসম চৰকাৰে যিটো গোলাঘাট ডিষ্ট্ৰিক্টে যিটো এছঅপি জাৰি কৰি পেলাই মানুহক সংক্ৰমণৰ হাৰ কমাবলৈ যিটো চেষ্টা কৰিছিলে কিন্তু তাৰ চাইমনটেনিয়াছলি আমি দেখা নাই যে যিটো যোৱাবাৰৰ লকডাউনত যিটো শিক্ষা চৰকাৰে পাব লাগিছিল যেনেকৈ MSME ছেক্টৰ কৃষি অঞ্চল কৃষি যিবিলাক সৰু কৃষকসকল আজি এটা কৃষকে 100 ৰঙালাও মিঠালাও জাতিলাও ওলাইছে তেওঁলোকে জিলা বন্ধ আজি সৰুপথাৰত যিটো শাক পাচলি মানে প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যন বহু অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰি তেওঁলোকে ইয়াত মানে সেই সংস্থাপনটো তেওঁলোকে সেই মূল পইচাটো ঘূৰাই পায় কিন্তু ৰাজ্য খোলা যদিও কিন্তু আমি ডিমাপুৰত লৈ যাবলৈ সেই শাক পাচলিখিনি বোকাজানৰ মাধ্যমেৰে আজি কাৰ্বি আংলঙৰ মাধ্যমেৰে যাব লাগে কিন্তু তেওঁলোকে বাধা পাইছে বহুতে ছ'চিয়েল মিডিয়াত কৈছে তেওঁলোকৰ অসুবিধাখিনি আজি MSME ক্ষেত্ৰত যিবিলাক এণ্টাৰপ্ৰিনিয়ৰ আছে আজি কৃষি মন্ত্ৰীয়ে কৈছে যে গাহৰি পোহপাল কৰিব লাগে কিন্তু যিটো মাৰাত্মক আজি সৰুপথাৰত এজন ডক্টৰ নাই 1 লাখ ইয়াত পশুধন আছে গৰু 30 লাখ আছে 30,000 গৰু আছে আজি ইয়াত এজন বিভাগীয় এজন ডক্টৰ নাই সেই যে কেনেকৈ চৰকাৰে যে কাম কৰিছে যিটো লকডাউনৰ পাছত যিবিলাক ইকনমিকেল ছাইড ইফেক্ট সেই ইকনমিকেল ছাইড ইফেক্ট আমি দেখিছোঁ যিবিলাক এতিয়া আমি কওঁ সংক্ৰমণ বচাব লাগিব স্বাস্থ্য বচাব লাগিব স্বাস্থ্যৰ লগত এটা শিক্ষা পোৱা দৰকাৰ আছিলে সেইখিনি বস্তু আমি অভাৱ দেখিছোঁ সৰু ব্যৱসায়িক ক্ষেত্ৰত একদম মাধমাৰ পৰিছে তেওঁলোকৰ যিটো ঋণৰ বোজা বাঢ়ি গৈছে আমি বহু বছৰ দুৱাবাৰৰ দোকান কিছুমান খোলা নাই দেখিছোঁ বন্ধ হৈ গ'ল গোটেই জীৱনলৈ বন্ধ কৰি পেলালে আৰু তেওঁলোকে নুখোলে এতিয়া খোলাৰ লগে লগে যিবিলাক এতিয়া খোলাৰ লগে লগে তেওঁলোকৰ যিবিলাক এমপ্লয়ি আছে ৰিডিউচ কৰিব নিবনুৱা সংখ্যা আৰু বাঢ়ি যাব কৃষকসকলে তেওঁলোকে ইকনমিকেলি অসুবিধাত হৈছে বজাৰবিলাক বন্ধ সাপ্তাহিক বজাৰ বন্ধ সৰুপথাৰৰ গ্ৰামাঞ্চলত মানুহৰ মূল জীৱিকা হ'ল কিছুমানৰ পাণ আছে কিছুমানৰ হাঁহ কুকুৰা যিবিলাক ৰুৰেল ছেক্টৰত মানুহৰ ইকনমিকেল যিবিলাক সংকটে সেই তেওঁলোকে বিক্ৰী কৰিব পৰা নাই পাণৰ চাহিদা কমি গৈছে খেতিত নাই কিন্তু সেই অসুবিধাবিলাক কিন্তু চৰকাৰে সমানভাৱে পৰিচালনা কৰা আৰু সুন্দৰকৈ তেওঁ এই সমস্যাখিনিৰ কথা বৰ্ণনাইছে আৰু যিহেতু আমি পূৰ্বৰ পৰা কৈ আছোঁ যে খাটি খোৱা লোকৰ বাবে এনেধৰণৰ লকডাউনৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হয় দেৱাশিষ কিন্তু উপায়বিহীন কাৰণ যিহেতু কোৱা হয় যে এই সময়ছোৱাত উপায় কাৰো হাততেই নাই কাৰণ কৰোনা সংক্ৰমণ যিটো ধৰণে বৃদ্ধি পাবলৈ ধৰিছিল গতিকে সজাগ কৰিবৰ বাবে বা সংক্ৰমণ ৰোধ কৰিবৰ বাবে এনেধৰণৰ এটা পদক্ষেপ ল'বলৈ চৰকাৰ হয়তো বাধ্য হৈছিল দেৱাশিষ যাম আমি লখিমপুৰলৈ যাম সঞ্জীৱ আছে সঞ্জীৱ বহুত দেৰিৰ পৰা ৰৈ আছে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এতিয়া 1 বজাৰ পৰা কোৱা হৈছে গতিকে কিছু পৰিমাণে শিথিল হৈছে লগতে আমি এয়াও জানিব বিচাৰিম যে লখিমপুৰত বৰ্তমান কেনেকুৱা ধৰণৰ হাৰ কিমান হ্ৰাস পোৱা বা বৃদ্ধি পোৱা সেই ডাটাখিনিও আমি কিছু আপোনাৰ পৰা জানিব বিচাৰিম সঞ্জীৱ হয় পাপৰি চাওক মই প্ৰথমে লখিমপুৰ জিলাত আজিৰ দিনটোত কোভিডত কিমান লোক আক্ৰান্ত হৈ আছে সেই বিষয়ে জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক আপোনাৰ জৰিয়তে আজিৰ দিনটোত কোভিডত আক্ৰান্ত লখিমপুৰ জিলাত মাত্ৰ 65 গৰাকী আৰু আমি যদি চাওঁ দেওবাৰৰ দিনটোত আছিল কোভিডত আক্ৰান্ত মাত্ৰ 53 গৰাকী আছিলে আৰু শনিবাৰৰ দিনটোত লখিমপুৰত কোভিডত আক্ৰান্ত আছিলে 43 গৰাকী চাবলৈ গ'লে যি আক্ৰান্তৰ সংখ্যা যি হাৰ সেয়া নগণ্য বুলি ক'ব লাগিব আৰু পাপৰ এটা ডাঙৰ কথা যোৱা 25টা দিন যোৱা
8 জুলাইৰ পৰা যেহেতু লখিমপুৰ জিলাখনত টোটেল কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু সেই 25টা দিনত যিসকল খাতি খোৱা লোক এক প্ৰকাৰ গৃহবন্দী হৈ পৰিছিল আৰু যিসকল সুবিধাবাদী আছে তেওঁলোকৰ সুবিধা লৈছিল সেয়া নিশ্চিত এয়া আমি ইয়াৰ আগৰ যি প্ৰতিবেদন আছিল বা যি কথোপকথন আছিল তাত আমি উল্লেখ কৰিছিলো কিন্তু একেবাৰে যিখিনি আইন অমান্য কৰিব নোৱাৰা সাধাৰণ খাতি খোৱা লোক তেওঁলোকৰ কিন্তু গৃহবন্দী হৈ আছিল আৰু যথেষ্ট সংকটত আছিল 25টা দিনৰ পিছত আজিৰ দিনটোত লখিমপুৰবাসীয়ে অন্তত সকাহ পাইছো বুলি কৈছে যিহেতু 1 বজালৈকে দোকান পোহাৰ খোলা থাকিব জিলাৰ ভিতৰতে যি যাতায়াত সেয়া কোভিড বিধি মানি চলি থাকিব বা যি খাতি খোৱা লোক তেওঁলোকে অন্তত বাহিৰলৈ ওলাই আহিবলৈ কিবা এটা সুবিধা পাইছে আৰু পাপৰি ক'ব লাগিব যে যোৱা 25টা দিনৰ ভিতৰত যি শিক্ষা ৰাইজে পালে লখিমপুৰ জিলাবাসীয়ে যেহেতু লখিমপুৰ জিলাত 281 গৰাকীলৈকে আক্ৰান্তৰ সংখ্যা এদিনতে বৃদ্ধি পাইছিল সেইখন জিলাত যেহেতু আমি যোৱা 3 দিনৰ ডাটা যোৱা 3 দিনৰ তথ্য আমি দাঙি ধৰিলো এই তথ্যৰ ভিত্তিত যদি এই হাৰ কমি গৈ থাকে নিতান্তই লখিমপুৰবাসীৰ কাৰণে শুভ লক্ষণ আৰু যোৱা 25টা দিনৰ যি শিক্ষা সেয়া যদি শিক্ষা হিচাপে ৰাইজে লয় আৰু পৰৱৰ্তী সময়ত যদি সেই অনুপাতে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া অৱলম্বন কৰি থাকে আৰু তেতিয়াহ'লে লখিমপুৰ জিলাখন ৰক্ষা পোৱাৰ সম্ভাৱনা আছে পাপৰি এই ক্ষেত্ৰত আমি পুনৰ আমাৰ দৰ্শকসকলক উদ্দেশ্যি কম যে আইন কানুন বা নিয়ম যিখিনি বাধ্যবাধকতা আছে সেইখিনি কোভিড ৰোধ কৰিব নোৱাৰে কেৱল যদি ৰাইজ সজাগ নহয় ৰাইজে যদি নিজে দায়িত্ব লৈ লখিমপুৰ জিলাবাসীৰ কথা কৈছো প্ৰধানত যেহেতু গ্ৰামাঞ্চলত যে সংক্ৰমণৰ হাৰ অত্যন্ত বেছি এইখন জিলাত যদি সাধাৰণ ৰাইজে নিজে দায়িত্ব লৈ কোভিড সংক্ৰমণ ৰোধৰ কাৰণে যদি চেষ্টা নকৰে তেতিয়াহ'লে লখিমপুৰত আকৌ বেয়া পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে আৰু পাপৰি আৰু এটা কথা আমি এই ক্ষেত্ৰত অতি উদ্বেগজনক খবৰ দিব বিচাৰিছো শেহতীয়াকৈ লখিমপুৰ জিলাত যি কোভিড আক্ৰান্ত ৰোগী ওলাইছে নগণ্য হলেও মই সংখ্যাৰ কথা ক'বলৈ যোৱা নাই তাত কিন্তু শিশুৰ সংখ্যা অলপ বেছি উদ্বেগজনকভাৱে বেছি এই ক্ষেত্ৰত কিন্তু অতি সাৱধান হ'ব লাগিব লখিমপুৰবাসী আৰু যিখিনি নীতি নিয়ম আছে ধৰক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিব লাগে বা নিজকে যদি কোভিডত আক্ৰান্ত হৈছো বুলি কোনোবাই মনেৰে ভাবে তেতিয়াহ'লে তৎকালীনভাৱে টেষ্ট কৰিব লাগে আৰু নিজক আইসোলেট কৰিব লাগে একাষৰীয়া কৰিব লাগে শিশুৰ কথাও ক'লে গতিকে আমি পূৰ্বতেও কৈছো আমাৰ বহুকেইটা অনুষ্ঠানৰ যোগেদি আমি কৈছো যে পিতৃ মাতৃ বা ঘৰৰ যিসকল পৰিয়ালৰ লোক তেওঁলোকে ভেকচিন লওক অতি সোনকালে ভেকচিন লওক কাৰণ তেতিয়া শিশুটিকো আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম কাৰণ শিশুৰ যেহেতু ভেকচিন ওলোৱা নাই যি কি নহওক দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছো কাৰণ যি ধৰণে সংক্ৰমণ বৃদ্ধি পাইছিল যাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণে আংশিক লকডাউন দিয়া হৈছিল আৰু যাৰ ফলত জুৰুলা হৈ পৰিছিল ৰাইজ কিন্তু সঞ্জীৱে কোৱাৰ দৰে এটা শিক্ষা হল বুলি ক'ব পাৰি গতিকে এই শিক্ষাৰ দ্বাৰা যদি শিক্ষা লাভ কৰি প্ৰত্যেকগৰাকী ব্যক্তি যদি সজাগ হয় নিশ্চিতভাৱে আমি পুনৰ এবাৰ এনেকুৱা এটা লকডাউন বা পুনৰ এনেকুৱা এটা অৱস্থালৈ হয়তো আমি যাব লগা নহ'ব পাৰে দেৱাশিষ কি কয় হয় পাপৰি যদি কাইলৈ পৰা খোলা হোৱাৰ পিছত যদি সকলো দলে বোলে ওলাই আহে তে পুনৰ এবাৰ আকৌ সংক্ৰমণ হাৰ বৃদ্ধি পাব কিয়নো যোৱা 10টা দিনত গোলাঘাটত এতিয়াও 10টা দিনতে 10,000তকৈ অধিক সংক্ৰমণ হৈছিল আৰু আজিৰ দিনটোতো গোলাঘাটত 103 জন সংক্ৰমণ হৈছে সেয়েহে যদি কাইলৈ পৰা সকলো দলে বোলে ওলাই আহে সকলো আকৌ খোলা হৈছে বুলি ওলাই আহে তেতিয়াহ'লে নিশ্চিতভাৱে সংক্ৰমণ হাৰ বৃদ্ধি পাব আৰু এটা কথা পাপৰি এতিয়া ক'ব বিচাৰিছোঁ যে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনোৱা এটা কথা চৰকাৰে কৈছিল আৰু এটা কথা দেখা গৈছে যে গোলাঘাট জিলাত যে সকলোতে সংক্ৰমণ হৈছে তেনে নহয় পাৰ্টিবিলাক কেইখনমান গাঁৱতে সংক্ৰমণ হৈছে যে সেই গাঁওসমূহত যদি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনোৱা যায় সেই গাঁওসমূহত যদি ৰেষ্ট্ৰিকশ্যন কৰা যায় তেনেহ'লে সংক্ৰমণ ভৱিষ্যত সময়ত কমাবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ আৰু লগতে এটা কথা কওঁ যে ৰাইজসকল এতিয়াও সাৱধান হ'ব লাগিব বুজিব লাগিব যে এই যে খুলি দিছে এই খুলি দিয়াৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক ভাঙি পৰা অৰ্থনৈতিক পুনৰ উদ্ধাৰৰ বাবেহে খুলি দিয়া হৈছে এয়া তেওঁলোকে উপভোগ কৰিবলৈ যাতে ৰাইজসকল ওলাই নাহে যদি উপভোগ কৰিবলৈ ওলাই আহে তেতিয়া নিশ্চয় সংক্ৰমণ হাৰ আকৌ বৃদ্ধি পাব গোলাঘাটত পাপৰি নিশ্চয় দেৱাশিষে ইতিমধ্যে আমাক যিখিনি কথা ক'লে বা সঞ্জীৱে আমাক যিখিনি কথা ক'লে সঁচাকৈ ৰাইজ যদি এইখিনি সময়তে এই সময়ছোৱাতে যদি সজাগ নহয় সচেতন নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি পুনৰ এনেধৰণৰ এটা পৰিৱেশৰ মাজলৈ যাব লগা হ'ব পাৰে দেৱাশিষ ধন্যবাদ জনাইছোঁ সঞ্জীৱ ধন্যবাদ জনাইছোঁ গতিকে সজাগ সচেতন হোৱাটো প্ৰয়োজন আৰু শিথিল হোৱা বুলিয়ে আমি যাকে ওলাই নাহি যেনেধৰণে নহওক আমি সাৱধানতা অৱলম্বন কৰি আমাৰ যদি দৈনিক কাৰ্য আমি কৰি যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে পুনৰ এবাৰ এনেকুৱা এটা পৰিৱেশৰ মাজলৈ হয়তো আমি যাব নালাগে ধন্যবাদ দুয়োগৰাকীকে কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन
উভতি আহিছো বিৰতিৰ পাছত আৰু আমি ৩ নম্বৰ যেটো বিষয়বস্তু বাছি লৈছো হিয়া হৈছে দেখিবলৈ পোৱা গৈছে যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিভিন্ন ঠাইত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কি জাগিৰোড কি বৰপেটা কি বিশ্বনাথ চাৰিআলি সকলোতে এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিভিন্ন অভিযোগ যে অধ্যক্ষই তেওঁলোকক মাৰ্কছ নিদিলে তেওঁলোকৰ অভিযোগ যে অধ্যক্ষই তেওঁলোকৰ সৈতে সাক্ষাৎ নকৰে কিছু সংখ্যকে কৈছে যে যি ছাত্ৰ বা ছাত্ৰী আসলতে তেওঁলোকে সফল হ'ব নালাগিছিল গতিকে তেওঁলোক উত্তীৰ্ণ কেনেকৈ হ'ল এই ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কোভিড পৰিস্থিতিৰ বাবে যেহেতু পৰীক্ষা অনুষ্ঠিত নহল যদিও নৱম আৰু দশম শ্ৰেণীৰ ফলাফলৰ মূল্যাংকনৰ ভিত্তিত ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে কিন্তু তাৰ পিছতে এতিয়া ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পূৰ্বে ভাল নম্বৰ লাভ কৰা একাংশ ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হোৱাৰ বিপৰীতে বেয়া ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এই ধৰণৰ বিভিন্ন অভিযোগ বিভিন্ন প্ৰান্তত এতিয়া উঠিবলৈ ধৰিছে প্ৰতিবাদ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইত কৰা দেখিবলৈ পোৱা গৈছে আমি জাগিৰোডৰ কিছু দৃশ্য দেখুৱাইছো জাগিৰোডতো ঠিক তেনে ধৰণে কেৱল ছাত্ৰ ছাত্ৰী নহয় অভিভাৱকসকল আহিছে তেওঁলোকৰ এটা অভিযোগ যে মুঠ ৯৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাথো কেৱল ২০ গৰাকী ছাত্ৰ ছাত্ৰী কেনেকৈ উত্তীৰ্ণ হ'ল কি কাৰণত এনে বিসংগতি হ'ল যাক তেওঁলোকে বিসংগতি বুলি অভিহিত কৰিছে আৰু সেই বিষয়ে অভিভাৱকসকলে আলোচনা কৰিব বিচাৰিছিল কিন্তু অধ্যক্ষগৰাকীয়ে তেওঁলোকক সাক্ষাৎ নকৰিলে বা বিভিন্ন ধৰণে তেওঁলোকৰ কথা এৰাই চলিলে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে জাগিৰোডৰ পৰা অজয় পাল আছে অজয় পালৰ সৈতে সংযুক্ত হ'ম আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অজয় পালে যিহেতু এই বাতৰি তেওঁ আনিছিল বা এই বাতৰি তেওঁ যুগুতাইছিল গতিকে তেওঁ আমাক আৰু সঠিকভাৱে এই ক্ষেত্ৰত ক'ব পাৰিব অজয় আপোনাৰ ওচৰলৈ আহিছোঁ হয় পাপৰি চাওক যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা হৈছে তাৰ পিছতে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলেই হওক বা অভিভাৱকসকলৰ মাজতে হওক আৰু জাগিৰোডতো দেখা গৈছে NF ৰেলৱে হাইস্কুল আৰু জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় এই দুয়োখন বিদ্যালয়ৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে অভিযোগ উত্থাপন কৰিছে আৰু বিসংগতিৰ তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকৰ যি নৱম আৰু দশম শ্ৰেণীৰ যি নম্বৰ লাভ কৰিছিলে তেওঁলোকে সেই নম্বৰৰ মূল্যাংকনৰ ভিত্তিত যিহেতু এই ফলাফল আসলতে ঘোষণা কৰা হৈছে তাত বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু একাংশ ছাত্ৰ ছাত্ৰী আসলতে প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আসলতে যিখন বহু পুৰণি বিদ্যালয় জাগিৰোডৰ কিন্তু এইবাৰ দেখা গৈছে হতাশজনক এক ফলাফল আসলতে ৯৯ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ যি অৱতীৰ্ণ হৈছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু তাৰ বিপৰীতে দেখা গৈছে মাত্ৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু এই অভিযোগ আসলতে ছাত্ৰ ছাত্ৰীসকলৰ যে তেওঁলোকৰ নম্বৰ বিসংগতি হৈছে আৰু সেই এনে ধৰণৰ ফলাফল লাভ কৰিছে আৰু এটা কথা ক'ব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰী আছে নৱম তেওঁলোকে অভিভাৱকসকলেও এটা অভিযোগ আনিছে যে তেওঁলোকে অধ্যক্ষৰ সৈতে কথা পাতিব বিচাৰিছিল অধ্যক্ষগৰাকীয়ে তেওঁলোকক বুজাবলৈও চেষ্টা কৰিছিল কিন্তু অধ্যক্ষগৰাকীয়ে যেনেধৰণে বুজাইছিল হয়তো অভিভাৱকসকলে বুজি পোৱা নাই বা তেওঁলোকে অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিব বিচাৰিছিল তেওঁ সাক্ষাৎ দিয়া নাই গতিকে এই কথাটো অলপমান বুজাই ক'ব নেকি যে অধ্যক্ষগৰাকীয়ে তেওঁলোকক বুজাব পৰা নাই নে তেওঁলোকে বুজি পোৱা নাই হয় চাওক পাপৰি এই ক্ষেত্ৰত কিন্তু আমি অধ্যক্ষগৰাকীৰ লগত আমি ফোনযোগে যোগাযোগ কৰিছিলোঁ আৰু তেখেতে ক'লে যে তেখেতৰ ব্যক্তিগত কিছু কামৰ কাৰণে আচলতে তেওঁ সাক্ষাৎ কৰিব নোৱাৰিলে আৰু অভিযোগ অনুসৰি যি অভিভাৱকসকল আছিলে তেওঁলোকে আচলতে যি অধ্যক্ষগৰাকীক লগ ধৰিব বিচাৰিছিলে বা সমগ্ৰ বিষয়টো তেওঁলোকে আলোচনা কৰিব বিচাৰিছিলে যিহেতু তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আচলতে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীত ভাল ফলাফল লাভ কৰিছিলে কিন্তু তাৰ বিপৰীতে দেখা গৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি সদ্যঘোষিত যি ফলাফল সেই ফলাফলত তেওঁলোক অনুত্তীৰ্ণ হৈ থাকিল আৰু কিছু ছাত্ৰ ছাত্ৰী যিসকল ভাল ফলাফল পূৰ্বে প্ৰদৰ্শন কৰা নাছিলে সেইসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু সেই বিষয়ে তেওঁলোকে আচলতে আলোচনাত মিলিত হ'বলৈ বিচাৰিছিলে কিন্তু অধ্যক্ষগৰাকীয়ে আচলতে সময় তেওঁ দিব নোৱাৰিলে কিন্তু দেখা গৈছে যে এক হতাশজনক আচলতে কথা যিহেতু পূৰ্বে এনেধৰণৰ কেতিয়াও ফলাফল এই বিদ্যালয়খনে প্ৰদৰ্শন কৰা নাছিলে কিন্তু এইবাৰ দেখা গৈছে ৯৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ ২০ গৰাকী যে পূৰ্বতে এনেকুৱা ধৰণৰ ফলাফল হোৱা নাছিল এবাৰহে তেনেকুৱা ধৰণৰ ফলাফল হ'ল বা ৰাইজৰ যিখিনি অভিযোগ সেই সন্দৰ্ভত তেওঁৰ সৈতে আপুনি কথা পাতিছিল নেকি ফোন যোগে যেতিয়া তেওঁৰ সৈতে আপুনি সংযুক্ত হৈছিল তেওঁ যদি আপুনি পাতিছিল তেওঁ কি কথা কৈছিল কি উত্তৰ দিছিল নিশ্চয় পাপৰি আমি এই কথাও তেখেতৰ লগত অধ্যক্ষগৰাকীৰ লগত আমি আলোচনা কৰিছিলোঁ বা সুধিছিলোঁ তেখেতে এই সন্দৰ্ভত আমাক জানিবলৈ দিয়ে যে তেওঁ যিহেতু পূৰ্বৰ যি নম্বৰ আচলতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিছিল সেই নম্বৰ বিভাগলৈ প্ৰেৰণ কৰা বুলি ক'লে আৰু তাৰ পিছত কি হ'ল কেনেধৰণে এই ফলাফল তেওঁলোকে আচলতে মূল্যাংকন কৰিলে সেই বিষয়ে তেওঁ অৱগত নহয় কিন্তু তাৰ বিপৰীতে কিন্তু আৰু এটা ভাল কথা ক'ব লাগিব যে এই বিদ্যালয়খনৰে কিন্তু ভীমাশ্ৰী ডেকা নামৰ এগৰাকী ছাত্ৰী আচলতে বিদ্যালয়
বিদ্যালয়খনৰ ভিতৰতে 98.5% নম্বৰ লাভ কৰি তেখেত উত্তীৰ্ণ হৈছে আৰু যথেষ্ট ভাল ফলাফল লাভ কৰিছিল কিন্তু তাৰ বিপৰীতে এনেধৰণৰ কি পৰিস্থিতি হ'ল আচলতে অধ্যক্ষগৰাকী আচলতে অৱগত নহয় বুলি তেখেতে আমাক জানিবলৈ দিলে আৰু তেওঁ যি নম্বৰ আচলতে প্ৰেৰণ কৰিব লাগিছিল হুবহু নম্বৰ তেখেতে প্ৰেৰণ কৰা বুলি আমাক জানিব দিছে পাপৰি অৰ্থাৎ অধ্যক্ষগৰাকী স্পষ্টভাৱে এই কথা ক'ব পৰা নাই যে তেওঁ যেনেধৰণে নম্বৰখিনি দিছিল বা যিসকলে এতিয়া ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে গতিকে তেওঁলোকে আচলতে উত্তীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীয়ে আছিল কিন্তু অনুতীৰ্ণ হ'ল কিবা বিসংগতিৰ বাবে এই কথাটো স্পষ্ট ৰূপত তেওঁ আচলতে উত্তৰ দিব নোৱাৰিলে নেকি বাৰু অজয় শেষ প্ৰশ্ন হয় পাপৰি এনেধৰণে এতিয়া ক'ব লাগিব যে তেখেতে আচলতে যিহেতু ফোনত কথা বতৰা হৈছিলে মোৰ সৈতে আৰু তেখেতে কিছু সমস্যাত হয়তো আছিলে তেওঁ সম্পূৰ্ণকৈ ভালকৈ আমাৰ লগত কথা পাতিবলৈ তেওঁ নোৱাৰিলে আৰু পৰৱৰ্তী সময়ত হয়তো আমি নিশ্চয় এই বিষয়ে তেখেতৰ লগত কথা পাতিম আৰু কি পৰিস্থিতিত আচলতে এনেধৰণৰ ঘটনা হ'ল আমি সেয়া জনাবলৈ নিশ্চয় চেষ্টা কৰিব অজয়পাল ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল যিহেতু এনেধৰণে এতিয়া উজনি নামনিৰ পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুব্ধ হৈ পৰিছে পৰীক্ষাৰ্থীসকল তেওঁলোকৰ বিভিন্ন ধৰণৰ অভিযোগ আছে গতিকে পৰৱৰ্তী সময়তো আমি দেখুৱাই যাম আমি জনাই যাম ধন্যবাদ জনাইছোঁ অজয় আপোনাকো আৰু ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী সাংবাদিক যি আজি তিনিটা বিষয়ত আমাৰ সৈতে পোনপটীয়াকৈ থাকিল निर्माण पावर स्वैग चल शुरू हो जा माय टर्न